2026 মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে বাকচ ইতিমধ্যে তলা বন্ধ কৰিলোঁ আৰু সেই বাকচটোৰ ভিতৰত আমি দলিলখনত লিখি থৈছোঁ যে এইবাৰ কোনটো দলে কিমান আসন পোৱাৰ সম্ভাৱনা আছে। 100% শুদ্ধ প্ৰমাণিত হ'ল যাদু সম্ৰাট বিক্ৰমৰ পূৰ্বানুমান। ৰহস্যময় বাকচ খোলাৰ পাছতে আচৰিত সকলো। আখৰে আখৰে মিলিল মেজিকেল প্ৰেডিকশ্যন। সোমবাৰে ফলাফল ওলাল অসম বিধানসভাৰ। ফলাফল ঘোষণাৰ পূৰ্বে অৰ্থাৎ 2 মে'ত এটা বিশেষ বাকচত ফলাফলৰ পূৰ্বানুমান যাদু সম্ৰাট বিক্ৰমে সাঁচি ৰাখিছিল। 7গৰাকীকৈ সাংবাদিকে তলা লগাইছিল ৰহস্যময় বাকচত আৰু ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজহুৱা কৰিলে মেজিকেল প্ৰেডিকশ্যন। গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে তলাবন্ধা বাকচ মুকলি কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। মেজিকেল প্ৰেডিকশ্যন দেখি আচৰিত নিতুমণি শইকীয়া। এইবাৰতো 100% মিলিছে। 82 দিছে তেওঁ বিজেপিক, মিলি গৈছে। কংগ্ৰেছক 19খন দিছে, মিলি গৈছে। অগপ আৰু BPFক তেওঁ 10খনকৈ আসন দিছিল, মিলি গৈছে। AIUDFক 2খন দিছিল, মিলি গৈছে। ৰাইজৰ দলক 2খন দিছে, মিলি গৈছে। আদাৰ্ছ 1খন দিছিল। অৰ্থাৎ আমি যদি চাওঁ মন্দিয়া সমষ্টিত তৃণমূল কংগ্ৰেছৰ যিগৰাকী শ্বেৰমান আলী আহমেদ সেইটোও মিলি গৈছে। আৰু +-1 অজাপক দিছিল, 1+- অৰ্থাৎ নট কনফাৰ্ম বুলি লিখিও দিছে তেওঁ। গতিকে মই ভাবোঁ 100% মিলি যোৱাটো এইটো মানে অসমত চাগে অকল বিক্ৰমেই পাৰিছে এতিয়ালৈকে এনেকুৱাকৈ। খুব তাৰ কাৰণে মই ভাবোঁ বিক্ৰম অভিনন্দনৰ পাত্ৰ। অসমৰ যাদুক এখন মঞ্চ প্ৰদান কৰাৰ প্ৰচেষ্টাতেই চতুৰ্থবাৰৰ বাবে এনে পদক্ষেপ যাদু সম্ৰাট বিক্ৰমৰ। ইমান দিনে গুৱাহাটী প্ৰেছ ক্লাবত আছিলে। যোৱা 3টা বাৰ আমি 25 দিন বা 30 দিন আগতে আমি বাকচ বন্ধ কৰোঁ, কিন্তু এইবাৰ যিহেতুকে ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশনা আছিলে কোনো ধৰণৰ এনেকুৱা কাৰ্য কৰিব নোৱাৰে, সেই নিৰ্দেশনাক সন্মান জনাই আমি বাকচ সেই নিৰ্দেশনা শেষ হোৱাৰ মৰ্মে আমি লগে লগে 2 তাৰিখে বন্ধ কৰিছিলোঁ। বাকচ প্ৰেছ ক্লাবৰ কাৰ্যালয়ত আছে, তাৰ পৰা মই আনিবলৈ অনুৰোধ জনাইছো। যিকোনো প্ৰেছ ক্লাবৰ বিষয়ববীয়াই বাকচটো লৈ আহিব আৰু আপোনালোকৰ সন্মুখত বাকচটো খোলা হ'ব। একেবাৰে স্পষ্ট ৰূপত আমি বস্তুখিনি কৰিব বিচাৰিছো, কাৰণ ইয়াতে অথেন্টিচিটিটো খুব ডাঙৰ কথা। যিকোনো মেণ্টেলিজম মেজিক বা প্ৰেডিকশ্যন মেজিক বা যিকোনো মাইণ্ড ৰিডিং মেজিকত অথেন্টিচিটিটো খুব ডাঙৰ কথা। সেয়েহে আমি সকলোবোৰ একেবাৰে স্পষ্ট ৰূপত কোনো টেম্পাৰিং যাতে নহয় আপোনালোকে চেক কৰিব পাৰে। তলাসমূহত যিসকলৰ স্বাক্ষৰ আছে তেওঁলোকে ভেৰিফাই কৰিব পাৰে। তলাসমূহৰ যিবোৰ স্বাক্ষৰ আছে এবাৰ ভেৰিফাই কৰিহে যাতে তলাবোৰ খোলে, এইটো সেই বিশেষ বাকচটো। আৰু চাবি আপোনালোকৰ হাতত গতাই দিয়া হৈছিলে, কেৱল এগৰাকী অনুপস্থিত আছে কাৰণে তেওঁৰ চাবিটো গুৱাহাটী প্ৰেছ ক্লাবত জমা দি গৈছিলে। তেওঁ আহিব নোৱাৰে বিশেষ কাৰণত, তেওঁ ডিউটি আজি বেলেগত কৰিছে। আমি আৰম্ভণি কৰিব বিচাৰিছো আৰু এই আৰম্ভণি কৰাৰ পিছত আজি সকলোকে আজি 4ৰ্থবাৰ আৰু বোধ কৰোঁ এইবাৰ মোৰ শেষবাৰৰ বাবে মই মেজিকেল প্ৰেডিকশ্যন কৰি আছো। আৰু শেষবাৰৰ বাবে আমি এই মেজিকেল প্ৰেডিকশ্যনৰ এই যি ধাৰা কিমান সত্য হয় মই ছাছপেন্সটো ভাঙি নিদিওঁ। আমি এটা এটাকে প্ৰথম তলা খোলাৰ আৰম্ভ কৰিব বিচাৰিছো। আৰু চিন্ময়দাৰ আছে, চিন্ময়দাৰ তাতে আছিলে চাবি, আৰু চিন্ময়দাই আজি প্ৰথম তলাটো কৰিব। চিন্ময়দাই মোৰ কাৰণে বিৰাটে লাকি, মোৰ গোটেই কেৰিয়াৰটোৰ কাৰণে লাকি। এই গুৱাহাটী প্ৰেছ ক্লাবতে প্ৰথম যিখন সংবাদ মাধ্যমত অসমীয়া প্ৰতিদিনত যিখন ফটো আহিছিলে, সেই ফটোখন মই ইতিমধ্যে কৈছো চিন্ময়দাৰ কেমেৰাৰ লেন্সৰ মাজেৰে আহিছে।
প্ৰথম তলাটো খুলিলে আৰু দ্বিতীয় তলাটো চাবি ফাৰকাত আছিলে ইলিয়াছৰ তাতে আছিলে ইলিয়াছক আহিবলৈ অনুৰোধ জনাইছো স্বাক্ষৰ শেষ কৰিলে হ'ল কোনোবা ধৰণৰ টেম্পাৰিং হৈছে নেকি চালে হ'ল কাৰণ আমি যেনেকে স্বাক্ষৰ কৰিছে যেনেকে মানে তলা আছে চেক কৰিলে হ'ল নিজৰ চলি চেটিছফাইড হলে খুলিলে হ'ল কোনো ধৰণৰ ইয়াতে একো কৰা নাই বিগত 12 বছৰে এনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও হোৱা নাই সেইকাৰণে নিশ্চিন্ত মনে চাবি খুলিব পাৰে 3 নম্বৰ চাবিটো যাৰ তাত আছে সাজু হলে হ'ল 2 নম্বৰ খুলিব পাৰে 2 নম্বৰটো খোলা হৈ গৈছে 3 নম্বৰ আমাৰ বয়স 55ৰ প্ৰতিনিধিৰ লগত আছিলে 3 নম্বৰটো অনুৰোধ জনাইছো চেক কৰিলে হ'ল এইখিনিতে মই জনাব বিচাৰিছো যে এই বাকচটোৰ ভিতৰত কেৱল বাকচটো খুলিলে যে আমি পাম পূৰ্বতে যিসকল আহিছে তেওঁলোকে জানে বাকচৰ ভিতৰত আৰু বাকচ আছে বাকচৰ ভিতৰত আৰু বাকচ আছে তাৰ পিছত এটা সৰু চিলিণ্ডাৰ আছে 4 নম্বৰটো তাৰ আছিলে চাবি প্ৰাগ নিউজৰ প্ৰতিনিধিৰ হাতত 4 নম্বৰৰ চাবিটো আছিলে চহীটো এবাৰ চেক কৰি ল'ব চহী চেক কৰি চহী হয়নে মই এই গোটেই প্ৰক্ৰিয়াটো অলপ দূৰত থাকিবলৈ চেষ্টা কৰিম অধিকাৰীয়ে বহুত বেছিকে মাৰিছিলে যাতে কোনো ধৰণৰ একো সেই নহয় ওকে 5 নম্বৰটো ফাতেমা আহিছিলে ফাতেমা আজি অনুপস্থিত সেইকাৰণে কি কয় প্ৰেছ ক্লাবৰে বিষয়ববীয়াৰ হাতত চাবি দি গৈছিলে তথাপিও ফাতেমাৰ চহীটো এবাৰ কনফাৰ্ম কৰি খুলিব পাৰে ছয় নম্বৰ তলাটো চাবি ND24 হাতত আছিলে 6 নম্বৰ তলাৰ চাবি শেষৰ তলাটোৰ চাবি আছিলে আসাম লাইভ 24 প্ৰত্যেকটো তলা খোলা হৈছে এখন টেবুল মই তলত আৰু চুব বিচাৰিছো কাৰণ যিহেতুকে বাকচৰ পিছত বাকচ ওলাব আৰু এই বাকচটো এতিয়া খুলিব পাৰে এইখিনি সময়ৰ পৰা মই এই বাকচটোৰ বেছি ওচৰলৈ নাযাওঁ কাষলৈ নাযাওঁ আৰু মোৰ হাতত যাতে কোনো ধৰণৰ কিবা মই পিছত ভৰাব পাৰো বা এনেকুৱা ধৰণৰ টেম্পাৰিঙৰ আশা যাতে নাথাকে সেয়ে মই আঁতৰত থাকিম খালি মই ইনষ্ট্ৰাক্ট কৰি যাম ঢাকনিখন খুলি ল'ব পাৰে ভিতৰৰ পৰা বাকচ এটা আছে সেইটো দাঙি উলিয়াব লাগিব অলপ তেৰা কৰি ল'ব লাগিব ইয়াৰ ভিতৰত এটা বাকচ আছে এটা বাকচ আছে এইটো এনেকে দাঙি উলিয়াই আনি তলত খুলিব পাৰে এতিয়া তাৰে ভিতৰত এটা চাবি আছে অলপ সময় আপুনি চাবিটো এইপিনে দি থৈ দিয়ক চাবিটোৰ কাৰণটো কোনোবা আৰু এজন আহিব পাৰে নেকি মোৰ সময়ত আপুনি আহি যাওক আপুনি অলপ সময় কাৰণে চাবি যিটো ওলাইছে সেইটো গৈ দিব ইয়াতে আহি যাব ওপৰলৈ আহি যাব এতিয়া নিপুণ দাক ৰছীবোৰ তুলিবলৈ অনুৰোধ জনাইছো প্ৰত্যেকটো ৰছী খুলিব পাৰে ৰছীৰে আমি সযতনে আমি বন্ধ কৰি ৰাখিছো আৰু টানি উলিয়াই দিলে ইয়াৰ ভিতৰত
এইটো বাকচ খুলিলে ইয়াৰ ভিতৰত আৰু এটা বাকচ পোৱা যাব। সেই বাকচটো উলিয়াব পাৰে, মানে বহুকেইটা বাকচৰ তৰপ আছে। এই বাকচটো আপুনি অলপ টাইটকে আছে, গজা চজা মাৰি থোৱা আছিলে, ইয়াতে উলিয়াই দিব পাৰে। এতিয়া সেই বাকচটো আপুনি অলপ সময় ধৰি ৰাখক। মই সেইখিনি সময়লৈকে যোৱাকালিৰ শেষ ৰিপৰ্টটো মই দুই এজনক দিব বিচাৰিছো ফৰ ৰেফাৰেন্স মই দিব বিচাৰিছো, দুই এজনে ৰাখিব পাৰে। এইবাৰৰ ইলেকশ্যনৰ ৰিজাল্ট যদিও আমি সকলোৰে মনত আছে, তথাপিও দুই এজনক মই ৰেফাৰেন্স হিচাপে দিব বিচাৰিছো। কোনোবাই যদি ৰাখিব বিচাৰে আপোনালোকে মিলাই চাব লাগিব, সেয়েহে আপোনালোকে ৰেফাৰেন্স হিচাপে ৰাখিব বিচাৰে। এই বাকচটো খোলাৰ আগতে এটা বিশেষ অনুৰোধ কৰিব বিচাৰিছো, যিসকল ইয়াতে আছে, যিসকল সাংবাদিক বন্ধু আছে, সকলোকে কৰিব বিচাৰিছো যে অসম দেশ যাদুৰ দেশ, এইটো কেৱল যাদুৰ স্বাৰ্থত এই কাৰ্যটো আমি কৰিছিলো। বিগত 12 বৰ্ষ এই তিনিটা বিশেষ মানে 12 অনুসৰণ আৰু এটাই বিশেষ, তেতিয়াহ'লে জি নিউজ, ষ্টাৰ নিউজ, আমি তথাপিও যিসকল সংবাদ মাধ্যম আছে যাদুক জীয়াই ৰাখিছে তেওঁলোকে এই বাতৰিটো ইয়াৰ খোলাৰ পিছত এটা চিলিণ্ডাৰ ওলাব, সকলোকে দেখুৱাব পাৰে। ইয়াৰ ভিতৰত এটা চিলিণ্ডাৰ আছে, আমি 3 তৰপীয়া সুৰক্ষাৰ ভিতৰত ৰাখিছিলো। ইয়াৰ ভিতৰত এটা চিলিণ্ডাৰ আছে, সেই চিলিণ্ডাৰটোৰ ভিতৰত মানে চিলিণ্ডাৰটো আকৌ এনেই নাই, কিন্তু তলা মৰা আছে। এই বাকচটো থৈ ল'ব পাৰে না, আৰু চাবিটো যে আপুনি খুলি দিব পাৰে, সেইখিনি যাব পাৰিব, আপুনি চাবিটো খুলি দিব পাৰিব। এইখিনি গুচালে ইয়াতে এটা তলা লগোৱা আছে, সৰু চিলিণ্ডাৰ আছে, চিলিণ্ডাৰ সদৃশ। যিসকলে পূৰ্বতে তিনিবাৰ দেখিছে নিশ্চয় জানে যে এই চিলিণ্ডাৰটোৰ ভিতৰতে আমাৰ সেই বিশেষ দলিলখন মই ভৰাই থওঁ। তলাটো খুলিব পাৰে, মই ওচৰলৈ নাযাওঁ। খুলিলে খোলা যাব, খুলিছে, তলাটো খুলিছে। এডাল লাঠি আছে, সেইডাল উলিয়াই আনিব পাৰে, সেইডাল থৈ দিব পাৰে। ইয়াৰ ওপৰত কেপটো আছে, কেপটো এতিয়া দেখুৱাব পাৰে। ভিতৰত দলিলখন আছে, ইয়াৰ ভিতৰত সেই বিশেষ দলিলখন আছে, আৰু ৰেফাৰেন্স মই আপোনালোকক দি লৈছো, ইতিমধ্যে সকলোৰে মোবাইলত আছে। আৰু কি হৈছে জানো, এইডাল চেকনা আছে, উলিয়াব পাৰিব, ধৰি পিনে উলিয়াই আনিব পাৰিব, সকলোকে দেখুৱাই দিব পাৰে যে এইখন সেই বিশেষ দলিলখন। সেই দলিলখন ওলাইছে, আমি 3 তৰপীয়া মানে নিৰাপত্তাৰ মাজত আমি ৰাখিছিলো। শেষত চিলিণ্ডাৰ এটাৰ ভিতৰত তলা মৰা আছিলে। এতিয়া দলিলখন লাহে লাহে আপুনি খুলিব পাৰে, আৰু লাহে লাহে দলিলখন খুলি আপুনিয়ে পঢ়ি শুনাব পাৰে ৰিজাল্টটো, আৰু যাতে ৰিজাল্টটো এইবাৰ মোৰ মিলিল নে নিমিলিল, কিমান শতাংশ মিলিল, সেইটো সিদ্ধান্ত আপোনালোকে ল'ব। আৰু দলিলখন ইয়াতে মই সেই তৰফটো খুলিছে, যদি এনেকে ঘূৰাই দিব, একবাৰ ঘূৰাই দেখুৱাই দিব চবকে, একবাৰ দেখুৱাই। Oh my God. Wow. আপুনি এবাৰ মোৰ গণনা আছিলে, মোৰ আনুমানিক সেই আছিলে, মই লিখি থৈছিলো যে মই বিক্ৰমে আজি 2 মে 2026 এপ্ৰিলত স্বজ্ঞানে ভৱিষ্যতবাণী আৰু পূৰ্বানুমান কৰি বিজেপি 82, বিজেপি আছিলে 82, কংগ্ৰেছ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 19 অগপ অসম গণ পৰিষদ 10, BPF 10, AIUF 2, ৰাইজৰ দল 2, আৰু অসম জাতীয় পৰিষদ যোৱাবাৰৰ দৰে এইবাৰো মোৰ অলপমান মিষ্টেক এটা হৈ গ'ল, তথাপিও মই ইয়াতে লিখি দিছিলো +-1 নট কনফাৰ্ম। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া চিটটো ধৰি থৈছিলো, অলপমান মাৰ্জিন আছিলে, কিন্তু সেইটো কিবা কাৰণত কনফাৰ্ম নহল। এখন মই সেইপিনে ৰাখি থৈছিলো, কিন্তু প্লাছ মাইনাছ দিছো, নট কনফাৰ্ম। বাকী আপোনালোকৰ হাতত কিমান মিলিছে কিমান মিলা নাই, এটা মই সকলোকে হাত কৰি দিবলৈ অনুৰোধ কৰিম। আৰু বিক্ৰম মানে কংগ্ৰেচুলেশ্যন। এইটো
মানে মই প্ৰথম খুলি যেতিয়া দেখিছো 82 INC 19 মই অ মাই গড বুলিয়ে কৈছো কাৰণ ইমান মিলিব পৰাকৈ সঁচাকে এইটো মানে আনবিলিভেবল Thank you so much. আকৌ এবাৰ তুমি ফোন কৰিছা Thank you. মই আপোনালোকক সকলোকে কওঁ যে 14 চনত যেতিয়া বিক্ৰমে প্ৰথম আৰম্ভ কৰিছিল প্ৰথম তেতিয়া মই এই অনুষ্ঠানটোৰ সাক্ষী আছিলো আৰু তেওঁ যিখিনি সুবিধাৰে কৰে মই তেতিয়াও আচৰিত হৈছিলো সেইবাৰো পুৰা মিলি গৈছে তাৰ পিছত 19ত যেতিয়া আকৌ কৰিছে সেইবাৰো পুৰা মিলি গৈছে আৰু আচৰিত ধৰণে 21তো মিলিছে অকল সেই দুলু আহমেদৰ চিটটো তেওঁ সেইবাৰ কৰিছিল সেইটো অকল হোৱা নাছিল কিন্তু এইবাৰতো 100% মিলিছে বিজেপি 82 INC 19 অগপ 10 BPF 10 AIUDF 2 ৰাইজৰ দল 2 আদাৰ্ছ 1 তৃণমূলে এখন পাইছে তৃণমূল কংগ্ৰেছ আদাৰ্ছ কাৰণ এইখন মন্দিৰা চেয়াৰমান আজি আৰু এজেপি প্লাছ মাইনাছ 1 ধৰিছে কিন্তু মাইনাছ নট কনফাৰ্ম বুলি দিছে তাৰমানে 100% মিলি গোটেই